বিজেপিৰ সভাত কোনোবা কাফেৰ আছে নেকি? আছে নেকি কওক? বিজেপিৰ সভাততো কোনো কাফেৰ নাই। অখিল গগৈ ডাঙৰীয়াই কি ক'লে? বিজেপিক ভোট দিয়া বোলে গোটেইবিলাক মানুহ কাফেৰ। তে সামগ্ৰী ৰাইজটো নহ'লে কাফেৰ হ'ব লাগিব। আপোনালোক কাফেৰ নেকি কওক? আপোনালোক বেয়া মানুহ নেকি কওক? কিয় অখিল গগৈ ডাঙৰীয়াই তেনেকৈ ক'লে? মানে তেওঁৰ মতলবটো হ'ল ভোট, তেওঁৰ মতলবটো মুছলমান ৰাইজ নহয়। অখিল গগৈ ডাঙৰীয়াই যে ডাঙৰ ডাঙৰ কথা কয়, মুছলমান 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 ৰাইজ, এইবিলাক চব মিছা কথা, এইবিলাক চব মিছা কথা। মানে ভোট দিয়া মানুহক তেওঁ ভাল বুলি কয়, ভোট নিদিয়া মানুহক কাফেৰ বুলি কয়। এই কথা আপোনালোকে মানিব নেকি কওক? আপোনালোক কাফেৰ নেকি কওক? আপোনালোক কাফেৰ নহয়, আপোনালোক কাফেৰ নহয়। আপোনালোকো ভাৰতীয় নাগৰিক, আপোনালোকক সেইকাৰণে সন্মান কৰিম, সন্মান কৰিছিলোঁ, সন্মান আজিও কৰোঁ।